চাওক আজি আমাৰ সমগ্ৰ বিজনী অঞ্চলৰ এটা গৌৰৱ আৰু নৱপ্ৰজন্মক এনেধৰণে যিধৰণে তেখেতে আজি উত্তীৰ্ণ হৈ পেলাই এটা যে এজন ছোৱালীয়ে ACSৰ দৰে পৰীক্ষাত অৱতীৰ্ণ হয় সেয়া সঁচাকৈয়ে আমাৰ কাৰণে এটা গৌৰৱ আৰু সেইকাৰণে আমি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন তেওঁক সম্বৰ্ধনা জনাইছোঁ যাতে আগন্তুক দিনতো আমাৰ এই অঞ্চলৰ পৰা কপটুকলিৰ দৰে পিছপৰা এটা অঞ্চল যি কৃষিপ্ৰধান এটা অঞ্চল সেই কৃষিপ্ৰধান অঞ্চলৰ পৰা যদি এনেধৰণে ল'ৰা ছোৱালীবোৰ আগবাঢ়ি যায় যুৱ প্ৰজন্ম যদি আগবাঢ়ি যায় সেয়া হৈছে আমাৰ কাৰণে এটা নতুন দিগন্তৰ দৰে যে এক নতুন দিগন্তৰ সূচনা আৰু সেই সূচনাক আমি সদায় মানে কি কৰিম এইটো আগবঢ়াই লৈ যোৱাৰ কাৰণে আমি উৎসাহিত আৰু সেই উৎসাহ উদ্দীপনাৰ কাৰণেই আজি আমি ইয়াতে সমবেত হৈছোঁ ক'বলৈতো বহুত বস্তু আছে ফাৰ্ষ্ট অফ অল বহুত ভাল লাগিছে বহুত বছৰ কষ্ট কৰিলোঁ মোৰ ফেমিলিয়ে ছাপোৰ্ট কৰিলে মোৰ আজি ইমান ভাল লাগিলে যে গোটেই গাঁৱে মিলি ইমান ভালকৈ সন্মান কৰিছে চবে ওলাই আহিছে আংকলহঁতে বহুত কষ্ট কৰিলে মোৰ কাৰণে তাৰপিছত যিমান য়াং ষ্টুডেণ্টছবোৰ আছে সিহঁতক যে মই ইনস্পায়াৰ এটাই যদি মোৰ পৰা ইনস্পিৰেশ্যন ল'ব পাৰে সেইটো মই বহুত মানে ফৰ্চুনেট ভাবোঁ নিজকে চাকৰিটো কৰা নাছিলোঁ মই মেইনছ দিয়াৰ পিছত 3 মাহ বিজনী কলেজত গেষ্ট ফেকাল্টি হিচাপে আছিলোঁ ইংলিছ ডিপাৰ্টমেণ্ট তাতেও যিমানখিনি ফেকাল্টি আছিলে সিহঁতে বহুত ছাপোৰ্ট কৰিছে ইণ্টাৰভিউ টাইমত বা মেইনছৰ ৰিজাল্ট ওলোৱাৰ পিছত চ' বহুতখিনিৰ পৰা ছাপোৰ্ট পাইছোঁ মই ধন্যবাদ যাচিছোঁ শান্তি কমিটিनिफ्राय जिहेतु बेवहाय जोंहाबो आयं बिमा बिफा गारजेन तरफनिफ्राय फंनैसो बिबुंथि लानो थाखाय आं बिफाखौ